যোৰাবাট বৰ্ণিহাট সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত প্ৰশাসনৰ উচ্ছেদ অভিযান পথৰ দাঁতিত অবৈধভাৱে গঢ় লৈ উঠা ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদ প্ৰশাসনৰ কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নেতৃত্বত চলে উচ্ছেদ অভিযান দীৰ্ঘদিন ধৰি একাংশ ব্যৱসায়ীয়ে পদপথ আৰু নলাসমূহ বেদখল কৰি ব্যৱসায় চলাই অহাৰ অভিযোগৰ ভিত্তিত প্ৰশাসনে চলাই উচ্ছেদ অভিযান দীৰ্ঘদিনৰ পৰা নলাসমূহৰ পানী নিষ্কাশন নোহোৱাৰ ফলত ভয়াৱহ কৃত্ৰিম বানৰ কবলত পৰিছিল যোৰাবাটৰ বিস্তীৰ্ণ অঞ্চল উল্লেখ্য যে বিগত সপ্তাহত এই কৃত্ৰিম বানৰ মাজেৰে পাৰ হৈছিল মুখ্যমন্ত্ৰীৰ কনভয় ইফালে 15 মাইলত একাংশ স্থানীয় নেতাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় ঘাইপথৰ ভূমিত ব্যৱসায় কৰাৰ অনুমতি প্ৰদানেৰে জিলা পৰিষদৰ নামত মাছুল সংগ্ৰহৰ অভিযোগ উত্থাপন হোৱাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ বৃহস্পতিবাৰে প্ৰশাসনে উক্ত স্থানত উচ্ছেদ চলাবলৈ যোৱাৰ সময়ত বাধা প্ৰদান কৰিছিল এইসকল ব্যৱসায়ীয়ে বানপানীৰ কাৰণে বলে হেৰি কৰিছে যে বানপানীৰ তো খবৰ নাই আমাৰ এফালে বানপানী নহয়ে আমাৰ বজাৰটো মানে ভাঙবা খুজিছে আমি তো মাছুল দি থাকো সদায় মাছুলটো দিয়ে আজি তো বজাৰটো ভাঙিয়ে দিলে মাছুল দিয়ে 120 টকা কিছুমানে দিয়ে 100 টকা কিছুমানে 150 টকা 180 টকা 50 টকা এনেকা মাছুল সদায় বজাৰটো সদায় লয় মাছুলটো আৰু কাক দিয়ে মাছুলটো সঞ্জীৱ এটো 14 মাইলৰ সঞ্জীৱ এটো বিজেপিৰ মানুহ এটো বলে ডাকত আনিছে